নমস্কাৰ 10 মাৰ্চত ৰাজ্যিক বাজেট গ্ৰহণ হোৱাৰ আগতেই কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে 10টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটি গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্যত হাইস্কুলসমূহত প্ৰধান শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ তৎপৰ হৈছে শিক্ষা বিভাগ। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে 10 দিনৰ ভিতৰত হাইস্কুলসমূহত প্ৰধান শিক্ষকৰ বাবে বাছনি তালিকা প্ৰেৰণ কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক নিৰ্দেশ দিছে। আৰু মাধ্যমিক শিক্ষা সঞ্চালক মহোদয়ে প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰা অনুসৰি সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰিদৰ্শকে 10 দিনৰ ভিতৰত অৰ্থাৎ 10 মাৰ্চৰ ভিতৰত চিল কভাৰত জিলা বাছনি সমিতিয়ে প্ৰস্তুত কৰা তালিকাখন প্ৰেৰণ কৰিব লাগিব। তালিকাৰ সৈতে বৈঠকৰ কাৰ্যবিৱৰণী, খালী পদৰ সবিশেষ, সংৰক্ষণ বিধি, চূড়ান্ত গ্ৰেডেশ্যন তালিকা তথা প্ৰাৰ্থীৰ উপস্থিতিৰ তথ্য গাঁঠি দিব লাগিব। ইয়াৰ সমান্তৰালভাৱে বিদ্যালয়সমূহৰ ক্ষেত্ৰত 10 মাৰ্চৰ ভিতৰত তালিকাখিনি দিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে আৰু পূৰ্বৰ যিখন তালিকা আছিলে সেইখন বাতিল কৰা হৈছে আৰু এই নতুন তালিকাখনত যিসকল উচ্চ প্ৰাথমিকৰ যিসকল স্নাতক শিক্ষক আছিল আমালগেমেটেড হৈ তেওঁলোককো অন্তৰ্ভুক্ত হ'ব আৰু সেইকাৰণে যি মাধ্যমিক সেৱাবিধি সংশোধনো কৰা হৈছে সেই বিষয়ে ইতিমধ্যে আপোনালোকে গম পাইছে। এতিয়া আহিছোঁ দ্বিতীয়টি খবৰলৈ। সপ্তম দৰমহা আয়োগ আগন্তুক বুধবাৰে চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ ঘোষণাৰ সম্ভাৱনা। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতি ভাল দিন আহি আছে আৰু যদি আমি যোৱা বছৰ অভিলেখ চাওঁ তেন্তে ক'ব পাৰি যে হোলীৰ পূৰ্বে কৰ্মচাৰীৰ ডিএ বৃদ্ধিৰ ঘোষণা কৰা হয় আৰু বিগত বৰ্ষতো ঘোষণা কৰা হৈছিল। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি 1 জানুৱাৰী আৰু 1 জুলাইত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বৰ্ধিত ডিএনএছ ভাত্তা লাভ কৰে। গতিকে 2025 চনৰ প্ৰথমটি ভাত্তা ঘোষণাৰ দিশত আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ। সাধাৰণতে মাৰ্চ মাহত ঘোষণা কৰা হয় আৰু আগন্তুক যিহেতু 14 তাৰিখত হোলী আহি আছে তাৰ আগতেই আগন্তুক বুধবাৰত যি কেবিনেট বৈঠক হ'ব কেন্দ্ৰীয় কেবিনেট বৈঠকত ইয়াৰ ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু 2024 চনৰ অক্টোবৰ 3% বৃদ্ধি হৈছিল। গতিকে এইবাৰ 2 পৰা 3% বৃদ্ধিৰ সম্ভাৱনা আছে। এতিয়া অংগনবাদী কৰ্মীসকলৰ তেওঁলোকৰ সহায়িকাৰ দৰমহা আৰু মাননি বৃদ্ধিৰ লগতে 5টা তেওঁলোকৰ মূল দাবী আছে। দাবী সম্বলিত পত্ৰ তেওঁলোকে সন্মানীয় মন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিছে। আৰু এতিয়া অন্য এটা খবৰলৈ আহিছোঁ। দক্ষিণ কামৰূপত অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষক কৰ্মচাৰী সংস্থাৰ পেঞ্চন সন্দৰ্ভত পৰ্যালোচনা সভা, য'ত 2013 চনতে যিসকল শিক্ষকে অৱসৰ গ্ৰহণ কৰিছে 2013ত প্ৰাদেশিকৃত বিদ্যালয়ৰ তেওঁলোকৰ ক্ষেত্ৰত পেঞ্চনৰ ব্যৱস্থা কৰাৰ কাৰণে তেওঁলোকে চৰকাৰক অনুৰোধ জনাই আহিছে আৰু পেঞ্চন পোৱাৰ পৰা বহু শিক্ষক তেওঁলোক বঞ্চিত হৈ আহিছে। দক্ষিণ কামৰূপ হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাৰ পৰা চৰকাৰক বৰ্তমানলৈকে বহুবাৰ পেঞ্চন সন্দৰ্ভত আবেদন কৰিছে যদিও চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই। গতিকে তেওঁলোকে চৰকাৰৰ ওচৰত আবেদন জনাইছে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। কুৰুক্ষেত্ৰ মগধ বিশ্ববিদ্যালয়ত মুক্ত দূৰশিক্ষণ ভুৱা বি এড ডিগ্ৰীধাৰী শিক্ষকৰ তথ্য বিচাৰি CIDৰ পত্ৰ শিক্ষা বিভাগলৈ। গতিকে CIDয়ে পত্ৰ প্ৰেৰণ কৰিছে। কুৰুক্ষেত্ৰ মগধ বিদ্যালয়ৰ পৰা ভুৱা ডিগ্ৰী লৈ চাকৰি কৰি থকা বহু শিক্ষক বা নতুনকৈ যিসকলে আবেদন কৰিব তেওঁলোকৰ তথ্য বিচাৰিছে আৰু CIDত এটা গোচৰ ৰুজু হৈ আছে। সেই সন্দৰ্ভতে বাতৰিটি প্ৰকাশ পাইছে। গতিকে অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। অন্য এটা খবৰলৈ আহিছোঁ। সন্মিলিত শিক্ষক মঞ্চৰ অধিৱেশনত শিক্ষামন্ত্ৰীৰ ঘোষণা, কোনো কাৰণতে সলনি নহয় বিদ্যালয় প্ৰাদেশিকৰণৰ লক্ষ্মণ ৰেখা, শিক্ষাৰ্থীক অভ্যাসন বহী যোগানৰ বাবে নাই বাজেট। গতিকে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে 2006 চনৰ 1 জানুৱাৰী ভিত্তিবৰ্ষত মই সলনি কৰিব নোৱাৰোঁ। কোনেও সলনি কৰিব নোৱাৰে। সেইটো সলনি নহয়। ন্যূনতম সংখ্যক শিক্ষাৰ্থী বিদ্যালয়সমূহত থাকিব লাগে, সেইটো ক্ষেত্ৰতো কোনো সলনি নহয়। কিন্তু 2006 চনৰ 1 জানুৱাৰীৰ আগত যি অনুমতি আছে তাক লৈ কিছু হয়তো কাইদেত সাল সলনি হ'ব পাৰে। তাৰ কাৰণে কেবিনেট উপসমিতি গঠন কৰি দিয়া হৈছে বুলি তেওঁ জনাইছে। এতিয়া আহিছোঁ CITৰ ফালৰ পৰা 2025 চনৰ 13 ফেব্ৰুৱাৰী তাৰিখে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ মহোদয়ে ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ সৈতে আলোচনাত মিলিত হয় আৰু ৰাজ্যিক বিষয়ববীয়াৰ 4গৰাকী নেতৃবৃন্দই আলোচনাত অংশগ্ৰহণ কৰে আৰু মাননি বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টি প্ৰয়োজনীয় দাবীত দৃষ্টিগোচৰ কৰা হয়। আৰু সচলত সহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ, বিধানসভাত বাজেট অধিৱেশনৰ মাজতে অব্যাহত আছে বিক্ষোভ আৰু তেওঁলোকৰ বিভিন্ন দল সংগঠনে তেওঁলোকৰ ন্যূনতম মজুৰি বিচাৰি চিটোৰ ধৰণা আছে। আৰু ইয়াৰ পিছতে CITৰ ফালৰ পৰা অন্য এটা ভাল খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে যে
অৱশেষত বৰফ গলিল 7 এপ্ৰিলত আলোচনাৰ তাৰিখ দিলে চৰকাৰে ন্যূনতম মজুৰি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকে হৈছে আৰু এতিয়া হৈছে সৰ্বশিক্ষাৰ শিক্ষকসকল বিশেষত যিসকল তেওঁলোক ঠিকাভিত্তিক শিক্ষক আছে সেই তেওঁলোকৰ বহুখিনি দাবী সম্বলিত তেওঁলোকে পত্ৰ তেওঁলোকে প্ৰকাশ কৰিছে লগতে স্থায়ী নিযুক্তি পে স্কেল প্ৰদানৰ দাবীত আন্দোলন NHMৰ কৰ্মচাৰী তেওঁলোক কৰ্মবিৰতিত স্বাস্থ্যখন স্তব্ধ হৈ পৰিছে আৰু অন্য এটা খবৰ যে সংকল্প প্ৰস্তাৱ উত্থাপন কৰা অখিল গগৈক বিধানসভাৰ পৰা নিলম্বন পুৰণি পেঞ্চনৰ দাবীত উত্তাল সদন অৰ্থাৎ তেওঁ পুৰণি পেঞ্চন দাবী জনাইছিলে আৰু ইয়াৰ পিছতেই OPS নহয় UPS আহিব ৰাজ্যিক কৰ্মচাৰী সদনত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী তাৰ ইংগিত প্ৰদান কৰিছে যে বৰ্তমান OPS নহয় সদনক জনাই যে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী যে 2005 চনৰ পৰা চৰকাৰী কামত নিযুক্তসকলৰ ক্ষেত্ৰত নতুন পেঞ্চন আঁচনি চমুকৈ NPS বলবৎ হৈছে বেচিক পে আৰু ডিএৰ 10% পেঞ্চন ফাণ্ডত জমা হ'ব NPS অনুসৰি আৰু পুৰণা পেঞ্চন আঁচনি অৰ্থাৎ OPSৰ সলনি এতিয়া সংযুক্ত পেঞ্চন আঁচনি বা UPSত চৰকাৰী বিষয়া কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰাৰ কথাও গুণাগথা চলিছে বুলি তেওঁ কয় UPSৰ চূড়ান্ত পদ্ধতি এতিয়াও ঠিক হৈ উঠা নাই যদি তাৰ প্ৰচেষ্টা চলি আছে বুলি তেওঁ অৱগত কৰে অন্য এটা খবৰলৈ আহিছোঁ যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত অসম চৰকাৰে যি নিকা আৰু স্বচ্ছভাৱে তেওঁলোকে আগবাঢ়িছে আৰু এই ক্ষেত্ৰতে বিধানসভাত আৰু কিছু তথ্য আহিছে পোহৰলৈ যে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত 5500 পদৰ বাবে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে বুলি জনাইছে ইয়াৰ উপৰি ইতিমধ্যে নতুনকৈ 4500 আবেদন প্ৰক্ৰিয়া গ্ৰহণ কৰিব পৰা অৰ্থাৎ আজি 8 মাৰ্চৰ পৰা আৰম্ভ হৈছে গতিকে আৰু 4699টা পদৰ বাবে বিজ্ঞাপন দিয়াৰ বিবেচনা চলি আছে বুলি বিভাগীয় মন্ত্ৰীয়ে জনাইছে আৰু অতি শীঘ্ৰে এই নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'লে প্ৰাথমিক পৰ্যায়ত খালী পদসমূহ পূৰণ কৰিব পৰা যাব বুলি তেওঁ জনাইছে ইয়াৰ উপৰি মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ASSEBৰ অধীনত 9717টা পদৰ বাবে টেটকাম ৰিক্ৰুটমেণ্ট অনুষ্ঠিত হৈছে বুলি তেওঁ জনাইছে